নমস্কাৰ, আজিৰ এই ভিডিঅ'ত আমি আলোচনা কৰিম LPUPৰ 4500 শিক্ষক নিযুক্তিৰ জেনেৰেল ভেৰিফিকেশ্যন কেতিয়াৰ পৰা আৰম্ভ হ'ব সেই সম্পৰ্কত শেহতীয়া খবৰ আৰু লগতে LPUP GT-PGTৰ কাৰণে নতুন বিজ্ঞাপন কেতিয়াকৈ প্ৰকাশ পাব আৰু লগতে কম নম্বৰ থকা প্ৰাৰ্থীসমূহৰ সমস্যা সম্পৰ্কতো আমি আলোচনা কৰিম। ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব। প্ৰথমতেই আপোনালোকক ক'ব বিচাৰোঁ যে 4500 LPUPৰ শিক্ষক নিযুক্তিৰ আপোনালোকৰ PWD প্ৰাৰ্থীসকলৰ মেডিকেল ভেৰিফিকেশ্যন যি হৈ গ'ল আজি কেইদিনমানৰ আগতে, তাৰপিছত আৰু কোনো অফিচিয়েল নটিফিকেশ্যন প্ৰকাশ কৰা হোৱা নাই NCC কেণ্ডিডেটসকলৰ কাৰণে অথবা জেনেৰেল ভেৰিফিকেশ্যনৰ কাৰণে। সেই ক্ষেত্ৰত 4500 কেণ্ডিডেটসকল যথেষ্ট তেওঁলোক চিন্তিত হৈছে আৰু বহুতেই কমেণ্ট ছেকশ্যনত তেওঁলোকে লিখিছে। আমি আশা কৰিছোঁ অতি সোনকালেই অৰ্থাৎ আগন্তুক কেইদিনমানৰ ভিতৰতে যদি ইয়াৰ 4500 LPUPৰ NCC ভেৰিফিকেশ্যনেই হওক অথবা জেনেৰেল ভেৰিফিকেশ্যনৰ কাৰণে নটিফিকেশ্যন প্ৰকাশ পায়, তেতিয়াহ'লে কেণ্ডিডেটসকলৰ মাজত যি তেওঁলোকৰ চিন্তা হৈছে সেই চিন্তা নিশ্চয় নোহোৱা হ'ব। অৱশ্যে এই ক্ষেত্ৰত শিক্ষা বিভাগে কেনেদৰে পৰিকল্পনা কৰিছে নিযুক্তি দিয়াৰ ক্ষেত্ৰত বা ভেৰিফিকেশ্যনৰ ক্ষেত্ৰত তাৰ ওপৰতো নিৰ্ভৰ কৰিব, কিয়নো বিগত যদি নিযুক্তিসমূহ আপোনালোকে দেখে যথেষ্টখিনি সময় লৈছে যদিও শৃংখলাবদ্ধভাৱে কিন্তু আৰু নিকা আৰু স্বচ্ছভাৱে নিযুক্তি দিছে, লাখ লাখ নিযুক্তি দিছে। 1.5 লাখৰ নিযুক্তি অতিক্ৰম কৰিব হ'লগৈ বিগত 5 বছৰত বিভিন্ন বিভাগত। গতিকে এই 4500ৰ বিষয়ে শেহতীয়াকৈ শিক্ষামন্ত্ৰী মহোদয়ৰ যি বক্তব্য আপোনালোক সকলোৱে নিশ্চয় শুনিছিলে আৰু তাৰ পিছতেই ভেৰিফিকেশ্যনৰ যি ডেট দিছিল ডেটমতে ভেৰিফিকেশ্যনখিনিও আৰম্ভ হৈছিল। মাজতে এতিয়া PWD মেডিকেল ভেৰিফিকেশ্যনো হৈ গ'ল, তাৰপিছত কিন্তু এতিয়ালৈকে অফিচিয়েল কোনো নটিফিকেশ্যন প্ৰকাশ কৰা হোৱা নাই আৰু কেণ্ডিডেটসকল চিন্তা কৰাৰ এটা মূল কাৰণ হৈছে যে আগন্তুক যি নিৰ্বাচনৰ অধিসূচনা, যিহেতু ফেব্ৰুৱাৰী মাহৰ 15 তাৰিখৰ পিছত যিকোনো ডেটত অধিসূচনা জাৰি হ'ব পাৰে বুলি মুখ্যমন্ত্ৰী মহোদয়ে এটা ইংগিত দিছে। গতিকে সেই সময়সীমাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰাৰ্থীসকলে তেওঁলোকৰ জেনেৰেল ভেৰিফিকেশ্যনখিনি সম্পূৰ্ণ হ'লে মেধা তালিকাসমূহ প্ৰকাশ পালেহে নটিফিকেশ্যন প্ৰকাশ অৰ্থাৎ নিৰ্বাচনৰ অধিসূচনা জাৰি হোৱাৰ আগতে তেওঁলোকৰ নিযুক্তিখিনি হ'বগৈ বুলি তেওঁলোকে ভাবে। গতিকে এই ক্ষেত্ৰত যথেষ্ট কম সময় আছে, সেইবাবেই প্ৰাৰ্থীসকল চিন্তিত হোৱাটো স্বাভাৱিক। আমিও আমাৰ তৰফৰ পৰা শিক্ষা বিভাগক বা আমি আশা কৰিম যে অতি শীঘ্ৰেই এই কামখিনি আৰম্ভ কৰিব, কিন্তু এই ক্ষেত্ৰত অফিচিয়েল নটিফিকেশ্যন প্ৰকাশ নকৰালৈকে কোনো কথা কোৱা উচিত নহয়, কিয়নো শিক্ষা বিভাগে এখন ষ্ট্ৰিক্টলি ফ'ল' কৰে, তেওঁলোকৰ যি সূচী থাকে সেই সূচীমতেহে সকলোখিনি কাম কৰে। 5550টা পদৰ ক্ষেত্ৰতো আপোনালোকে দেখিছিলে আৰু ফাইনেল মেৰিট লিষ্ট ওলোৱা 2 দিনৰ পিছতেই নিযুক্তিখিনি দিছিলে। গতিকে চৰকাৰে ইচ্ছা কৰিলে কম সময়ৰ ভিতৰতো কামখিনি কৰিব পাৰে। গতিকে সকলোখিনি চৰকাৰ আৰু শিক্ষা বিভাগৰ ওপৰত নিৰ্ভৰ কৰিব। এইখিনিতে প্ৰশ্ন হয় যে নতুন বিজ্ঞাপনৰ ক্ষেত্ৰতো বহু প্ৰাৰ্থীয়ে কমেণ্ট ছেকশ্যনত সুধি আছিলে আৰু যোৱা 2 দিনৰ আগতে শিক্ষামন্ত্ৰী মহোদয়ে তেখেতে LP, ME, হাইস্কুল আৰু হায়াৰ ছেকেণ্ডেৰী শিক্ষকসকলৰ পদোন্নতি বা প্ৰমোশ্যনৰ ক্ষেত্ৰত প্ৰশ্ন কৰোঁতে তেওঁ মেথছৰ স্নাতক শিক্ষক বা স্নাতকোত্তৰ ক্ষেত্ৰত যি শিক্ষক স্পেচিয়েলি বিশেষতঃ মেথছৰ ক্ষেত্ৰত যি গ্ৰেজুৱেট টিচাৰ নিযুক্তি দিছে 1600ৰো অধিক, সেই কথাটো তেওঁ কৈছে যে আৰু অতি শীঘ্ৰেই বিজ্ঞাপন প্ৰকাশ পাব, তেনেধৰণৰ এটা কথাও তেওঁ কৈছে। আৰু সেই কথাখিনি আঁত ধৰি আমি ক'ব বিচাৰোঁ যে আগন্তুক দিনত তেওঁ কৈছে যে মেথছৰ ক্ষেত্ৰত পোষ্টৰ সংখ্যা বাঢ়িব। গতিকে যিসকলে মেথছৰ কাৰণে তেওঁলোকে প্ৰিপেয়াৰ কৰি আছে তেওঁলোকৰ কাৰণে সুখবৰ। লগতে বিভিন্ন বিভাগৰ পৰা মাধ্যমিকৰ ক্ষেত্ৰতে হওক বা LPMEৰ ক্ষেত্ৰতে হওক 26 চনৰ মাৰ্চ মাহলৈকে অৱসৰ ল'ব লগা শিক্ষক কৰ্মচাৰীৰ যি ভেকেঞ্চি তালিকাসমূহ কিন্তু লোৱা হৈছে। তাৰ পৰাও এটা কথা আপোনালোকে জানে যে যোৱাবাৰো শিক্ষামন্ত্ৰী মহোদয়ে কৈছিলে যে পাৰ্চপেক্টিভ ভেকেঞ্চিখিনিও দিয়া হৈছে, অৰ্থাৎ মাৰ্চ মাহলৈকে যিসকল তেওঁলোক অৱসৰ গ্ৰহণ কৰিব তেওঁলোকৰ পোষ্টখিনিও চাই তেনেদৰেই বিজ্ঞাপন প্ৰকাশ কৰে। অৰ্থাৎ খুব এখন সুন্দৰ সূচী শিক্ষা বিভাগে বা বিভিন্ন বিভাগসমূহে তৈয়াৰ কৰি সেইমতে কামখিনি কৰে। আৰু মুখ্যমন্ত্ৰী মহোদয়েও এটা কথা কৈছে যে এই ক্ষেত্ৰত নিযুক্তি পোৱাসকলতকৈ চৰকাৰৰ যথেষ্ট গুৰু দায়িত্ব থাকে, কিয়নো নিযুক্তি দিয়াৰ পিছত তেওঁলোকে সময়মতে দৰমহা পাব লাগিব, তেওঁলোকৰ কোনো ভৱিষ্যতলৈ সমস্যা হ'ব নালাগিব। এই সকলোখিনি দিশ চালি জাৰি চাই
আৰু বিভিন্ন আইনী কথাও থাকে যাতে আইনী মেৰপেচতো সোমাই নপৰে তাৰ কাৰণে সকলোখিনি দিশ চাইহে চৰকাৰে আগবাঢ়ে গতিকে এই ক্ষেত্ৰত যেটো মুখ্যমন্ত্ৰী মহোদয়ে 4500 নিযুক্তিৰ বিষয়টো তেওঁ অৱগত গতিকে তেওঁ যি মতে পৰিকল্পনা কৰিব শিক্ষা বিভাগে যিদৰে পৰিকল্পনা কৰিব তেনেদৰে হ'ব যেহেতু ভেৰিফিকেশ্যনৰ কামখিনি ইতিমধ্যে আৰম্ভ হৈছে এই ক্ষেত্ৰত প্ৰাৰ্থীসমূহৰ প্ৰতিও আমি এতিয়া আহ্বান জনাওঁ যে দুশ্চিন্তা কৰাৰ কোনো কাৰণ নাই কিয়নো আপোনালোকে বিগত সময়ত দেখিছে 5550টা পদৰ ক্ষেত্ৰতো এবছৰৰ পৰা 1.5 বছৰৰ সময়সীমা লৈছে আৰু এই 4500ৰ বিজ্ঞাপন প্ৰকাশ পোৱাৰো এবছৰ হ'বগৈ 8 জানুৱাৰী গতিকে নিৰ্দিষ্ট সময়সীমাৰ ভিতৰতে নিযুক্তি হ'ব আৰু চৰকাৰে যেনেদৰে পৰিকল্পনা কৰিছে তেনেদৰে হ'ব গতিকে পৰৱৰ্তী সময়ত নতুন বিজ্ঞাপন যে প্ৰকাশ পাব ডিসেম্বৰৰ শেষত অথবা নতুন বছৰৰ আৰম্ভণিতে তেনেধৰণৰ এটা ইংগিতো পোৱা যায় শিক্ষামন্ত্ৰী মহোদয়ৰ বক্তব্যৰ পৰা আমি শিক্ষামন্ত্ৰী মহোদয়ৰ যেটো বক্তব্য আছিল বিভিন্ন পৰ্যায়ৰ শিক্ষকৰ পদোন্নতিৰ ক্ষেত্ৰত সংবাদ মাধ্যমে সোধা প্ৰশ্নৰ উত্তৰত তেওঁ যিখিনি মন্তব্য দিছিল শেষত আমি ক্লিপটো লগাই দিম আপোনালোকে এবাৰ চাব আৰু তেতিয়াই তেওঁ নতুন বিজ্ঞাপনৰ কথাও কৈছে নতুন শিক্ষকৰ কাৰণে গতিকে যিসকলে তেওঁলোকে আগন্তুক দিনত তেওঁলোকে ডিএলএড কৰি আছে বিএড কৰি আছে শিক্ষক হম বুলি তেওঁলোকে ভাবিছে বা সিটেট উত্তীৰ্ণ হৈ আছে আবেদন কৰিবলৈ পোৱা নাই তেওঁলোকৰ কাৰণেও এটা সুখবৰ এই বছৰৰ শেষৰ ফালে অথবা জানুৱাৰী মাহতে অহাৰ সম্ভাৱনা আছে আৰু এই সকলোখিনি বিজ্ঞাপনো কেতিয়া প্ৰকাশ পাব চৰকাৰে নিৰ্দিষ্ট সূচীমতেহে তেওঁলোকে কৰিব এই ক্ষেত্ৰত অফিচিয়েল নটিফিকেশ্যন কোনো ধৰণৰ নহালৈকে কোনো প্ৰেডিকশ্যন কৰাটো উচিত নহয় আৰু আপোনালোকে দেখিছে যে বিগত যি নিযুক্তিসমূহ হৈছে খুব সুশৃংখলিতভাৱে হৈছে আৰু সকলোখিনি আপোনালোকে দেখিছে নিকা আৰু স্বচ্ছভাৱে হৈছে এই ক্ষেত্ৰত অসম চৰকাৰৰ বা শিক্ষা বিভাগৰ যি পদক্ষেপ তাক সকলোৱে আদৰণি জনাব লাগিব আৰু আশা কৰা হৈছে প্ৰাৰ্থীসকলে 4500ৰ যিসকল প্ৰাৰ্থীসকলে অধীৰ আগ্ৰহেৰে যেনেদৰে বাট চাই আছে সেই তেওঁলোকৰ ইচ্ছাও যাতে অতি শীঘ্ৰেই পূৰণ হয় আৰু তেওঁলোকে জেনাৰেল ভেৰিফিকেশ্যন বা এনচিচি ভেৰিফিকেশ্যনৰ কামখিনি যাতে আৰম্ভ হয় আপোনালোক সাৰ্ভিস ৰুলৰ কথা ক'লে এই সম্পৰ্কে কি ক'ব হয় এখন নতুন সাৰ্ভিস ৰুল ইতিমধ্যে ড্ৰাফট কৰা হৈছে আৰু এই সাৰ্ভিস ৰুলৰ কপি আমাৰ অসমত যিমান শিক্ষক সংগঠন আছে আমি সংগঠনসমূহক প্ৰদান কৰিছো তেওঁলোকৰ মতামত বিচাৰিছো আৰু এইখনত তেওঁলোকৰ যি দিহা পৰামৰ্শ থাকে সেইখিনি আমি সন্নিবিষ্ট কৰিম আৰু নতুন সাৰ্ভিস ৰুলতে আমি প্ৰস্তাৱ কৰিছো যে এলপিৰ পৰা আৰম্ভ কৰি এলপি আপাৰ প্ৰাইমেৰী হাই স্কুল হায়াৰ ছেকেণ্ডাৰী শিক্ষক শিক্ষয়িত্ৰী সকলৰো প্ৰমোচনৰ পদোন্নতিৰ ব্যৱস্থা থাকিব ইয়াৰ লগতে আৰু এটা কথা হৈছে কোৱালিটি থকা শিক্ষক ইতিমধ্যে নিযুক্তি দিয়া হৈছে কোৱালিটি থকা শিক্ষক নিযুক্তি দিয়াৰ পিছতো বিজ্ঞান শাখাত নামভৰ্তি ছাত্ৰ ছাত্ৰীৰ সংখ্যা তুলনামূলকভাৱে কমি আহিছে কি ক'ব সেইকাৰণে বিজ্ঞান শাখাত নামভৰ্তিটো হঠাৎ এটা বছৰত তাক আমি উন্নত কৰিব নোৱাৰো আমি ক্লাছ 6ৰ পৰাই আমি বিজ্ঞানক জনপ্ৰিয় কৰা আৰু বিশেষকৈ গণিতৰ প্ৰতি যিটো ভয় ছাত্ৰ ছাত্ৰীসকলৰ সেই ভয়টো আঁতৰোৱাৰ কাৰণে আমি ব্যৱস্থা গ্ৰহণ কৰিছোঁ তাৰ কাৰণে আমি প্ৰায় 6000 শিক্ষক শিক্ষয়িত্ৰী তেওঁলোকক বিজ্ঞান আৰু গণিতৰ বিশেষ প্ৰশিক্ষণ আমি IIT গুৱাহাটী ডিব্ৰুগড় বিশ্ববিদ্যালয় গুৱাহাটী বিশ্ববিদ্যালয় আদিত আমি তেওঁলোকক প্ৰশিক্ষণ দিছোঁ আৰু এইবাৰৰ পৰা সুকীয়াকৈ মানে ডেডিকেটেড মেথছ টিচাৰ প্ৰথমবাৰৰ কাৰণে আমি 1600 পদৰ আমি বিজ্ঞাপন দিছিলোঁ যথেষ্ট সংখ্যক আমি গ্ৰেজুৱেট টিচাৰ মেথমেটিক্স আমি নিযুক্তি দিবলৈ সক্ষম হৈছোঁ আৰু এটা বিজ্ঞাপন সোনকালে প্ৰকাশ পাব আৰু গণিত শিক্ষকৰ ডেডিকেটেড মেথছ টিচাৰ তাৰ সংখ্যাটো বৃদ্ধি পাব বৃদ্ধি পালে ছাত্ৰ ছাত্ৰীসকলৰ মনৰ পৰা বিজ্ঞানৰ প্ৰতি যিটো ভয় সেই ভয়টো নাইকিয়া হ'ব তেওঁলোক বিজ্ঞানৰ প্ৰতি আকৰ্ষিত হ'ব